যোৰহাট জিলাৰ পাৰ্শ্বৱৰ্তী অঞ্চল কাকজান বামকুকুৰাচোৱাত 1942 চনৰ পৰা আৰম্ভ কৰি অহা শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা এইবাৰ 84 সংখ্যক বাৰ্ষিক ৰূপে আয়োজিত কৰা হৈছে। বামকুকুৰাচোৱা কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সক্ৰিয় সহযোগত এই দুদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অৰ্থাৎ 4 আৰু 5 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগা এই ৰাসলীলা সম্পূৰ্ণ বিনামূলীয়া ৰূপে সকলোৰে বাবে উন্মুক্ত থাকিব। প্ৰতি বছৰে পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা এই ৰাসলীলা মঞ্চত শ্ৰী শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ঐশ্বৰিক লীলাৰ আধ্যাত্মিক পৰিৱেশনেই প্ৰান্তিক গাঁও অঞ্চলটোত এক বিশেষ উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিব। একান্ত ভক্তিভাৱেৰে অনুষ্ঠিত হোৱা এই ৰাসলীলাত ৰাজ্যৰ বিভিন্ন স্থানৰ ভক্তসকল উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে আয়োজক সমিতিয়ে। লগতে আয়োজক সমিতিয়ে জানিবলৈ দিয়ে যে গাঁৱৰ নতুন প্ৰজন্মক ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে সম্পৰ্কিত কৰি ৰাখিবলৈ এই ৰাসলীলা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যোৰহাটৰ পৰা অনুভৱ পৰাদীপুৰ পোহৰ। আমাৰ ৰাজবাগ খোলা হৈছে। আমাৰ এইবাৰ 84তম আমাৰ বামকুকুৰাচোৱা কলাকৃষি কেন্দ্ৰতে আমাৰ পাতি থকা হৈছে, অনুষ্ঠিত কৰা হৈছে। এইবাৰ 84তম আমাৰ ভাৱৰীয়া প্ৰায় 100ৰো অধিক। আমি এটা আমাৰ গাঁৱৰ মানে অনুষ্ঠান লৈছোঁ, হাতত লৈছোঁ। যিহেতু আমাৰ অসম চৰকাৰক আমি এটা কথা কাৰণে ধন্যবাদ দিব লাগিব। 2024 চন আৰু 2025 চনত আমাৰ এই বামকুকুৰাচোৱা গাঁৱৰ প্ৰায় 30জন ছাত্ৰ ছাত্ৰীয়ে চাকৰিত নিযুক্তি পাইছে আৰু গতিকে সেইটো কাৰণে আমি চৰকাৰক সদায় ধন্যবাদেই দিব লাগিব। গতিকে আমাৰ তেওঁলোকক এইবাৰ আমি এই 2025 বৰ্ষৰ ৰাস উদযাপনৰ আমি দিনাখন তেওঁলোকক আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ আৰু এতিয়া আমি সকলোকে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ যাতে সেইদিনাখন আহি যাতে আমাৰ এই অনুষ্ঠানটি তেওঁলোকে যাতে সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। জয়জতে আপোনালোকৰ চেনেলৰ সমূহ দৰ্শকলৈ আমাৰ বামকুকুৰাচোৱা কলাকৃষ্টি কেন্দ্ৰ থকা বামকুকুৰাচোৱা গাঁৱৰ ৰাইজৰ হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ পুনশ্চ অভিনন্দন জনাইছোঁ। আমি 1942 চনৰ পৰা এই অনুষ্ঠানভাগী আমাৰ এই বামকুকুৰাচোৱা কলাকৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হৈ আহিছে। এইবাৰ 84 সংখ্যক বৰ্ষ। এই 84 সংখ্যক বৰ্ষত উপনীত হ'বলৈ যাওঁতে আমাৰ যিসকল পূৰ্বপুৰুষ আছিল তেখেতসকলৰ অপ্ৰাণ চেষ্টাত এই অনুষ্ঠানভাগী প্ৰতিষ্ঠা হৈছিল আৰু একাধিক্ৰমে বিভিন্নজনৰ বিভিন্ন সময়ত অকুণ্ঠ ত্যাগৰ বলত আজিৰ এই অৱস্থা পাইছেহি। এই 84 সংখ্যক বছৰত উপনীত হ'বলৈ যাওঁতে আমাৰ যথেষ্ট কষ্টৰ মাজেৰে অনুষ্ঠানভাগী অনুষ্ঠিত হৈ আহিছে। যদিও আমাৰ ৰাইজে খুব অতিশয় আনন্দিত, ৰাইজে এই অনুষ্ঠানভাগীত প্ৰাণ ঢালি সকলোৱে লাগি থাকে আৰু আমাৰ গাঁৱত বৰ্তমান অতি এটা উখল মাখল পৰিৱেশ পূৰ্বৰ পৰা চলি আছিল। কিন্তু বৰ্তমান আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ সময়ত সমূহ শোকত ভাগি পৰিল। তথাপিও আমাৰ অনুষ্ঠানভাগী যিহেতু সময় ৰৈ নাথাকে, গতিকে আমি চলাই নিবলগীয়া হৈছে। আৰু এই পাহতে আমি মানে সমূহ অসমবাসী ৰাইজলৈ আমাৰ বামকুকুৰাচোৱা গাঁৱৰ
সমূহ ৰাইজৰ তৰফৰ পৰা আমি নিমন্ত্ৰণী হৈ আগবঢ়াইছোঁ। সকলো আহিব, আমাৰ এই অনুষ্ঠানভাগি চাবহি। আমি চেষ্টা কৰিছোঁ ৰাইজৰ আগত যাতে আমি অনুষ্ঠানভাগি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে অভিনয় কৰিছে, ইয়াত বাহিৰৰ বা তেনেকুৱা কোনো ধৰণৰ আমাৰ অভিনেতা অভিনেত্ৰী আমি নিমন্ত্ৰণ জনোৱা নাই। গতিকে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক আমি যেনেদৰে পাইছোঁ শিকাইছোঁ, গতিকে তেওঁলোকে আমি ভাবিছোঁ নিশ্চয় সুন্দৰভাৱে অভিনয় কৰিব। গতিকে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকে যে আমাৰ এই অনুষ্ঠানভাগি এই অসমৰ ৰাইজৰ আগত দাঙি ধৰিছে, তাৰ বাবেও আমি আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি এই পাহতে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এই অনুষ্ঠানভাগি ৰাইজৰ অনুদানেৰে আজিলৈকে চলি আহিছে আৰু বৰ্তমান অসম চৰকাৰে আজি প্ৰায় 2-3 বছৰমানৰ আগৰ পৰা আমাৰ অনুষ্ঠানভাগিলৈ এটা অনুদান আগবঢ়াই আহিছে। ঠিক সেইদৰে এই বছৰো 25,000 টকা এখন চেক আজিৰ তাৰিখত প্ৰদান কৰিছে। এই এপাহতে আমি চৰকাৰলৈও আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।